এইখন হৈছে মোৰ ভণ্টি ৰশ্মিয়ে পৰিচালনা কৰা এখন ৰিজৰ্ট। গতিকে মই ভাবিলোঁ আপোনালোককো দেখাওঁ। ইয়াত আপোনালোকে যেতিয়া আহিব, ইয়াত এটা প্ৰৱেশ মাচুল দিব লাগে 50 টকা এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে, 30 টকা 14 বছৰৰ পৰা 18 বছৰলৈকে বয়সৰ ব্যক্তিৰ কাৰণে, 15 টকা 5 বছৰৰ পৰা 16 বছৰলৈকে, আৰু 1ৰ পৰা 5 বছৰ বয়সলৈকে যদি কোনো শিশু থাকে আপোনালোকৰ, তেওঁক মাচুল আপোনালোকে দিব নালাগে। গতিকে আহক আমি ভিতৰটো দেখাম। ইয়াতে দেখিছে দুটা গৰু গাড়ীৰ চকা, যিটো আমাৰ আবেগ মানে কি, লৰালি কালত আমি গৰু গাড়ীত উঠিছিলোঁ। আজিকালি গৰু গাড়ী পাবলৈ নাই, কিন্তু এই চকা দুটাই আমাক উভতাই লৈ যায় আমাৰ অতীতলৈ। গতিকে মই আহক আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো দেখাম। এতিয়া মই আপোনালোকক দেখাম ইয়াত থকা কটেজবিলাক। আপোনালোকে কেইবাটাও কটেজ ইয়াত দেখিব, যিহেতু আপোনালোকে জানে যে বাহনী চাহ বাগিচা মৰিয়নিত অৱস্থিত, আৰু মৰিয়নিৰ সমীপতে নগালেণ্ড। গতিকে সেই নগালেণ্ডৰ পৰা টুৰিষ্টবিলাক ইয়ালৈ আহে। গতিকে তেখেতলোকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে নাগা কটেজ হিচাপে মানে তেনেকুৱা আৰ্হিত বনোৱা হৈছে। গতিকে এইটো এটা তেনেকুৱা ধৰণৰ কটেজ, আৰু বহুখিনি ধুনীয়া ইয়াতে ফেচিলিটি আছে। মই ভিতৰত আপোনালোকক দেখাম। গতিকে নিয়ৰ আহাচোন। আৰু এইফালে আন এটা কটেজ মই আপোনালোকক দেখাইছোঁ, আৰু এটা কটেজ ইয়াত আছে। আৰু এতিয়া মই আপোনালোকক এই স্থানৰ পৰা গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। এই যে লাইট জ্বলি আছে আপোনালোকে দেখিছে ওপৰত টকৌ পাতৰ, এয়া হৈছে এটা অপেন ৰেষ্টুৰেণ্ট। ইয়াত ধুনীয়াকৈ কাঠৰ বেঞ্চ আৰু টেবুল আছে। আপোনালোকে ইয়াতে বহি চাহ খাব পাৰিব বা বিভিন্ন খাদ্য খাব পাৰিব। সেই যে আঁতৰত আপোনালোকে দেখিছে, এইটো অকণমান জুম কৰি দেখুওৱা। আঁতৰত যে লাইট জ্বলি আছে, সেইটো হৈছে এই হলক হেৰিটেজৰ কিটচেন হয়। খুব ধুনীয়া পৰিপাটিকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি তেওঁলোকে তাতে মানে খাদ্য প্ৰস্তুত কৰে সকলোৰে কাৰণে। এইফালে মই দেখাইছোঁ দুটা কটেজ, আমি তালৈ যাম। তাৰ আগত আমি এই কটেজটোৰ ভিতৰত কি আছে সেয়া আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম। আপোনালোক যদি ইয়ালৈ আহে, তেতিয়াহ'লে এই কটেজত আপোনালোকে সময় অতিবাহিত কৰিব পাৰিব পৰিয়ালৰ লগত। নিয়ৰ ওপৰলৈ উঠি আহা, নিয়ৰে ভিডিঅ'টো কৰি আছে। মই ইয়াতে আপোনালোকক দেখাইছোঁ কটেজটো। খুব ধুনীয়াকৈ ইয়াত টেবুল আছে, বাঁহৰ চকী আছে, এখন ডাঙৰ বিচনা আছে, আৰু ইয়াত আছে আপোনাৰ AC ফিট কৰি থোৱা আছে, আৰু এইফালে আছে টয়লেট। ইচ এণ্ড এভৰিথিং ফেচিলিটিজ আপোনালোকে ইয়াত পাব। গতিকে ইয়াত এটা মানে আলমিৰা বুলিয়ে কৈছোঁ, আলমিৰা আছে। ইয়াত আপোনালোকে নিজৰ কাপোৰ কানি সেইবিলাক ভাল ধৰণে ৰাখিব পাৰিব। মানে সম্পূৰ্ণ এটা ঘৰুৱা পৰিৱেশত আপোনালোকে ইয়াত সময় অতিবাহিত কৰিব পাৰিব। মই এটা কটেজ দেখালোঁ, আৰু বাকীবিলাক কটেজো ঠিক এনেধৰণৰ। গতিকে আহক বাহিৰৰ পৰিৱেশটো মই আকৌ এবাৰ দেখাম। এইখন এখন কাঠৰ বেঞ্চ, আপোনালোকে ইয়াত বহি ধুনীয়াকৈ প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰিব পাৰিব। বহুখিনি বস্তু আছে, কিন্তু এতিয়া সন্ধিয়া লাগি গ'ল মই দেখাবৰ কাৰণে, সেইকাৰণে সক্ষম হোৱা নাই। তাৰপিছতে মই এটা ধুনীয়া এখন চালি দেখিছোঁ, অসমীয়াত ক'বলৈ গ'লে। সেই চালিখন মই দেখাবৰ কাৰণে আহিছোঁ। এয়া চাওক, ওপৰত খেৰেৰে চোৱা আছে, আৰু ধুনীয়াকৈ বাঁহেৰে নিৰ্মাণ কৰা কিছুমান বেঞ্চ আছে, এখন টেবুল আছে। ইয়াত বহি আপোনালোকে সময় পাৰ কৰিব পাৰিব, আপোনজনৰ লগত দুখাৰ মনৰ কথা নিৰিবিলি পৰিৱেশত পাতিব পাৰিব। আৰু মই এই যিটো মানে মুকলি যিখন ৰেষ্টুৰেণ্ট, মই সেইখন দেখাবলৈ বিচাৰিছোঁ। আপোনালোকে আজি ইয়ালৈ আহিছিলে ন? হয়, কেনেকুৱা লাগিছে পৰিৱেশটো? হয়, মই দেখাইছোঁ, এখেতলোকে ইয়ালৈ আহিছিলে। মই কথা পাতিম আপোনালোকৰ লগত। মই সুবিধাটো পাওঁতেই দেখাই ল'লোঁ। আৰু মই কৈছিলোঁ মোৰ ভণ্টি ৰশ্মি বৰগোহাঁইৰ কথা। এয়া হৈছে ভণ্টি ৰশ্মি বৰগোহাঁই, এওঁৰ পৰিচালনাত আছে। গতিকে মই প্ৰথম এই মুকলি যিখন ৰেষ্টুৰেণ্ট, সেয়া মই ওচৰৰ পৰা আপোনালোকক এবাৰ দেখাবলৈ বিচাৰিছোঁ। ৰশ্মি এইফালে আহাচোন, মই দুটামান কথা সুধিবলগীয়া আছে। গতিকে চাওক, খুব ধুনীয়া এক পৰিৱেশ। এয়া কাঠৰ টেবুল, কাঠৰ বেঞ্চ। ইয়াতে মুকলিকৈ আপোনালোকে সম্পূৰ্ণ এক প্ৰাকৃতিক পৰিৱেশত একাপ চাহ খাব পাৰিব, বা ইয়াত আন যিবিলাক খাদ্য পায় সকলোবিলাক খাব পাৰিব। ইয়াৰ ৰশ্মিলৈ এবাৰ দেখুৱাই দিয়েচোন। ৰশ্মি, মই এটা কথা তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ, ইয়াত যে কটেজবিলাক আছে, সেই কটেজবিলাকৰ ভাড়া কেনেকুৱা হয়? কটেজবিলাকৰ ভাড়া আমাৰ 2500 টকাকৈ এটা নিশাত, আৰু ব্ৰেকফাষ্টটো কমপ্লিমেণ্টাৰী দিয়া হয়। আচ্ছা আচ্ছা। গতিকে সেইখিনি কথা মই আপোনালোকক অৱগত কৰিলোঁ। গতিকে মিছ নকৰিব, ইয়ালৈ আহিব। আৰু মই আন এটা বাংলো দেখাম আপোনালোকক, যিটো 1930 চনতে মানে নিৰ্মাণ কৰা হৈছিলে। 1939 চনত, 1939ত মই সেই বাংলোটো দেখাবলৈ আপোনালোকক লৈ যাম। গতিকে নিশ্চয় চাব, আৰু কেতিয়াও মিছ নকৰিব। নিজৰ পৰিয়ালক লৈ বাহনী চাহ বাগিচাত থকা এই হলক হেৰিটেজ ৰিজৰ্টলৈ আপোনালোক আহিব। আৰু ভৱিষ্যতৰ দিনত মই কেতিয়াবা দিনৰ পোহৰত আপোনালোকক এই পৰিৱেশটো দেখাবলৈ
চেষ্টা কৰিম। দাদাৰ ভিডিঅ'ৰ যোগেদি ময়ো আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ আমাৰ ৰিজৰ্টলৈ। আমি যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক শুশ্ৰূষা কৰিবলৈ। আহিব এপাক, চাব আৰু থলুৱা খাদ্যৰ সোৱাদ ল'ব। থেংক ইউ। মই ইতিমধ্যে আপোনালোকক হলক হেৰিটেজ ৰিজৰ্টৰ বহুখিনি কথা দেখালোঁ আৰু এতিয়া মই একেবাৰে শেষত আহি এটা বিল্ডিঙৰ ওচৰত উপস্থিত হৈছোঁহি। এতিয়া মোৰ পাছফালে যিটো বিল্ডিং আছে, এই বিল্ডিংটো সম্পূৰ্ণ কাঠেৰে নিৰ্মাণ কৰা। আৰু আপোনালোক যেতিয়া হলক হেৰিটেজ ৰিজৰ্টলৈ আহিব, তেতিয়া আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া এই বাংলোটোত আপোনালোকে সময় কটাব পাৰিব। চাৰিওফালে ইমানে সুন্দৰ দৃশ্য, যিটো আমি ক'ব পাৰোঁ যে নয়নাভিৰাম দৃশ্য বুলি যিটো আমি কওঁ। ধৰক এই চাৰিওফালে ফুল আছে, চাৰিওফালে বাগানৰ দৃশ্য, আপোনালোকে ইয়ালৈ আহিব পাৰিব। গতিকে হলক হেৰিটেজ ৰিজৰ্টৰ এই যিটো মই পাৰ্ট আপোনালোকক দেখাবলৈ আছিলে, সেই পাৰ্টটো আপোনালোকক এতিয়া মই দেখালোঁ। মই এতিয়া বাংলোটোৰ ভিতৰৰ অংশলৈ আহিছোঁ। এখন ডাঙৰ বেলকনি, ইয়াতে ধুনীয়া বেতৰ চোফা আছে, আপোনালোকক মই দেখালোঁ। এতিয়া আহক আমি ভিতৰ অংশলৈ যাওঁ। মই নিয়ৰক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকে যদি এই ফ্ল'ৰখন চায়, তেতিয়াহ'লে ফ্ল'ৰখন দেখিব সম্পূৰ্ণৰূপে কাঠৰ। এই ঘৰটো সম্পূৰ্ণৰূপে কাঠৰ। এয়া আহক আমি এটা বেডৰুম আপোনালোকক দেখাম। এইফালে নিয়ৰ দেখাই দিয়েচোন। এইটো এটা বেডৰুম ইয়াত আছে, একদম খুব ধুনীয়া এটা লাক্সাৰিয়াছ বেডৰুম। এইফালে ইয়াতে দুখন চকী মই দেখাইছোঁ, খুব আৰাম। গতিকে ইয়াত নিশ্চয় আপোনালোকে এটা বা দুটা দিন বা তাতকৈ বেছি দিন হ'লেও ইয়াত কটাই আপোনালোকে সুখী হ'ব। গতিকে মই দেখালোঁ। এইফালে আছে আপোনাৰ টয়লেট আছে, এইফালে টয়লেট আছে আৰু এইফালে পূৰা স্মাৰ্ট টিভি ফিট কৰা আছে। ইয়াতে AC এভেইলেবল, সকলোবিলাকেই আছে। গতিকে আপোনালোকক অনুৰোধ জনাম, আপোনালোক যেতিয়া আহিব হলক ৰিজৰ্টলৈ, তেতিয়া এই বাংলোটোত আপোনালোকে থাকোঁ বুলি ক'লে থাকিব পাৰিব। মই এতিয়া আন এটা আপোনালোকক বেডৰুম দেখাব খুজিছোঁ। এইফালে আন এটা বেডৰুম আছে, মই এইফালে দেখাইছোঁ। এইটো এয়া ৰশ্মি, এয়া বল্লৱী, তেওঁলোকে আছে। আমি এনেই সোমাই চাইছোঁ আৰু ৰশ্মি মোৰ ভণ্টি, আপোনালোকে জানে। গতিকে মই ভাবিলোঁ ৰশ্মি ইয়াৰ পৰিচালনাত আছে, আপোনালোকক মই এই বিষয়ে অৱগত কৰাটো মোৰ এটা নৈতিক দায়িত্ব বুলি ভাবিছোঁ। এয়া ৰশ্মি। গতিকে আপোনালোক আহিব আৰু যদি বিচৰা মতে ফেচিলিটিখিনি নাপায়, মোক আপোনালোকে ইনফৰ্ম কৰিব, আৰু তাৰপিছত মই ৰশ্মিক যিমান গালি পাৰিব লাগে সিমান গালি পাৰিম। ঠিক আছে, আহিব আপোনালোক ইয়ালৈ আহিব। আৰু মই ইতিমধ্যে আপোনালোকক হলক ৰিজৰ্টৰ মুকলিমূৰীয়াকৈ সেইখিনি দেখালোৱেই। এতিয়া মই আপোনালোকক এই বাংলোটো দেখালোঁ। ঠিক আছে, থেংক ইউ।